Hello guys, আমি যাবলৈ ওলাইছো এতিয়া অলপ চন্দ্ৰপুৰ পিনে চন্দ্ৰপুৰ ঠাকুৰকুছি খামৰেংগা বৰ ধুনীয়া জেগা আমাৰ সোনুটিয়ে কাণফুলি পিন্ধিলে এয়া মই কাণ ফুটাই দিছিলো আৰু ইয়া কাণফুলি পিন্ধিলে তাই ভাল লাগিছে নহয় জানো বাপেকে ফুটাই দিয়া এটা চিন থাকি গ'ল হয়নে মানুহজনী ওলাই ৰেডি হৈছে লিপষ্টিক হানি আছে ধুনীয়া লাগিছে তুমিও লগাবা নেকি ৱাও ধুনীয়া লাগিছে দেই বাবা ধুনীয়া লাগিছে দেই কমলা লৈ লৈছো কমলা তাতে বহি কমলা খাম আৰু আমি একো লৈ যোৱা নাই তাতে আমি ৰিজৰ্টছত অলপ বহি তাতে খামৰেঙাত ৰিজৰ্টছ আছে ৰিজৰ্টছত খাম বুলি তেনেকৈ খাম বুলি ভাবিছোঁ আৰু দেখোন চাই থাকিব ভাল লাগে জেগাটো বহুত ধুনীয়া আপোনালোকেও যাব পাৰিব চাওকচোন এয়া দেখিছে চন্দ্ৰপুৰৰ প্ৰাকৃতিক দৃশ্য দেখিছে কি সুন্দৰ সেউজীয়া আৰু এয়া চাওক সৰিয়হ খেতি দেখিবলৈ পাইছোঁ অলপ ভাল লাগিছে খোলা পৰিৱেশত সৰিয়হ খেতি দেখিলে খুবেই ভাল লাগে ওচৰত গৈ সেলফি দুকপিমান ল'বলৈ খুবেই মন যায় আৰু তাতে কোনো একো নকয়ও তাত কোনো আৰবেৰ দিয়া নাথাকে আপোনালোকে চন্দ্ৰপুৰ ফালে গ'লে কেতিয়াবা সৰিয়হ খেতি দেখিলে কাষত গৈ আপুনি সেলফি ল'বও পাৰে আৰু এতিয়া আমি ঠাকুৰকুছি সোমালোগৈ ইয়াত ঠাকুৰকুছি পিকনিক প্লেচ চন্দ্ৰপুৰ থানাখনৰ ৰাইট সাইডে যেটো ফাটি গৈছে হেফালে গ'লে আপুনি ঠাকুৰকুছি খামৰেংগা ঠাকুৰকুছি লগতে লাগি আছে খামৰেংগা এয়া বিল এই খামৰেঙাৰ বিলৰ পাৰে পাৰে আপোনালোকে পিকনিক খাব পাৰিব আমি যেহেতু শুকুৰবাৰে গৈছিলোঁ সেইদিনাখন বন্ধ নাছিলে আৰু এয়া ভেটফুল ফুলি আছে দেখিছে কাষৰ পৰা চাব পাৰিলে খুবেই ভাল লাগে পানীত ভেটফুল ফুলি থকা দেখিলে ভাল লগা মানে এটা মনৰ শান্তি এটা পোৱা যায় আৰু হোৱা চকচোন দেখিছে গাভৰু এজাক দেখিছে হেয়া হ'ল এটা সুন্দৰ আধুনিক গীতত মানে তেওঁলোকে নৃত্য পৰিবেশন মানে কৰি আছিলে তেওঁলোকে এইটো ৰেকৰ্ডিং কৰি আছে ভিডিঅ' সং ৰেকৰ্ডিং হৈ আছিলে ধুনীয়া পৰিৱেশত গাড়ীখন বগৰী গছৰ ছাঁতে থৈ দিলোঁ আৰু এই শাহুমা আৰু শহু দেউতা তেওঁলোকে নামি চাইছে ভাল লাগিছে আৰু সৌৱা চাওক মোৰ ছোৱালীজনী বিলৰ পাৰে পাৰে চাই আছে অলপ আৰু ইয়াতে বগৰীবিলাক আধা পকা আধা কেঁচা হৈ আছে ধুনীয়া তাতে জলকীয়া নিমখ লৈ যাব পাৰে গৈ তাতে বগৰীও খাব পাৰিব পিকনিকত টেঙা নিব দৰকাৰ নাই ইয়াৰ পৰা টেঙা খাব পাৰিব চাওকচোন বিলখনৰ পাৰে পাৰে গছবিলাক পানীত জিলিকি উঠিছে কি ধুনীয়া লাগিছে পাহাৰবিলাক পানীত জিলিকিছে হোৱা দুই এটা পাৰ্টি আহিছিল পিকনিক পাৰ্টি আৰু চক নাওত উঠিম বুলিলে উঠিব পাৰে নাওটো উঠাৰ ব্যৱস্থা আছে নাওত কিছু লোক উঠি আছে দেখিছে কি ধুনীয়া জেগা বহুত ধুনীয়া ইয়াতে আৰু এবাৰ আহিছিলোঁ এইবাৰ ছেকেণ্ড টাইম আহিলোঁ বহুত ধুনীয়া লাগে সেইফালে শ্বুটিং হৈ আছে গান শ্বুটিং হ'ব ধুনীয়া জেগা আমি ঘৰৰ পৰা একো বনাই নিয়া নাছিলোঁ বা তাতো বনাই খাম বুলি যোৱা নাছিলোঁ আমি দুখন গাড়ী লৈ গ'লোগৈ আমাৰ মোৰ খোলখালী পৰিয়াল আৰু মোৰ পৰিয়াল আৰু শাহুমা শহুৰ দেউতা তেওঁলোকক লৈ গুচি গ'লোঁ আৰু এই পানীত বেলিটো চকচকি ধুনীয়া লাগিছে এয়া হ'ল পানীৰ তলখন অলপ দেখুৱাইছোঁ অলপ কিবা এবিধ উদ্ভিদ আছিল সেউজীয়া সেউজীয়া পানীত পাহাৰখন কেনেকৈ জিলিকিছে চক না কেনেকুৱা লাগিছে
ধুনীয়া জেগা ন এই বাঁহৰ অকণমান মানে ব্ৰিজ নিচিনা অলপ বনাই থৈ দিছে দলং সৰু এইখনত উঠি পেলাই মই যেতিয়া আগুৱাই আহিছিলোঁ এটা ডাঙৰ শ'ল মাছেই নে গৰৈ মাছ জানো আগলৈ দৌৰ মাৰি মানে পানীৰ তলত খুব স্পীডত গুচি গ'ল খুব ভাল লাগিল চাই আৰু সৰুৱা শাহুমা সৰু দেউতাই ধুনীয়াকৈ পৰিৱেশৰ আনন্দ উপভোগ কৰিছে মানুহজনীয়ে দোল বনৰ ফুল বুটলিছে মানুহজনীয়ে দোল বনৰ ফুল বুটলাত লাগিছে কি কৰিব বা চব্জি বনাই খাই জানো কিন্তু ফুলটো কি কৰিবি এতিয়া এইবিলাক ফুলেইতো আছে ন উঘালি লৈ যাওঁ নেকি গোটেইটো চব এয়া দেখুৱাই দিছোঁ অকণমান চৌপাশ এয়া দেখিছে বগৰী গছে বেছি দেখিবলৈ পাব আপুনি সেই ফিল্ডখনত বেলেগ গছ নাই বগৰী গছে বেছি আছে দেখিছে চাৰিও চাইড এবাৰ দেখুৱাই দিছোঁ আপোনালোকক এয়া নাও তাত ৰখি আছে তাতে নাওত উঠিব পাৰে আপোনালোকে সৌৱা দেখিছে কিছু লোক নাওত ফুৰি আছে ভাল লাগিছে এয়া চব মানুহজনীয়ে ছোৱালীজনীয়ে বগৰী ছিগি আছে টেঙা মিঠা কেঁহা সকলো ধৰণৰ সোৱাদৰ বগৰী পাব তাত আৰু কিছুদিনৰ পিছত বেছি ধুনীয়াকৈ পকিব তেতিয়া ভাল লাগিব খাবলৈ তাৰে পিছত গুচি গ'লোগৈ আমি আৰোহণ ৰিজৰ্টছ বুলি আছে ব্ৰহ্মপুত্ৰৰ পাৰলৈ আপুনি চন্দ্ৰপুৰ থানাৰ পৰা আগলৈ গুচি যাব লাগিব আগত গৈ এটা আপ আছে আপটো ডাউনত নামিয়ে অলপ আগত গ'লে লেফ্ট চাইডে আৰোহণ ৰিজৰ্টছ বুলি আছে বৰ ধুনীয়া আৰু এয়া চাওকচোন এবিধ কঁঠাল তলতে লাগিছে কেনেকৈ গুৰিত লাগি আছে দেখিলেনে এয়া চাওক এখন ব্ৰহ্মপুত্ৰৰ পাৰতে ডাঙৰ মানে ব'ট এখন আছে জাহাজ তেওঁলোকে তাতে মানে ৰেষ্টুৰেণ্ট খুলি দিছে ৰেষ্টুৰেণ্টৰ একাংশ তাতো আছে আৰু দুপৰীয়া সাঁজ তাতে আমি এইদৰে বহি লৈ খাবলৈ ওলালোঁ শাহুমা সৰু দেউতা তেওঁলোকেও বহিলে আৰু এয়া চক কমলখি বুলি কয় আমাৰ কমলখি লাগি আছিলে এইদৰে ধুনীয়া লাগিছে আৰু অলপ বোলো চৌপাশ দেখাওঁ বলকচোন আপোনালোকক ৰিজৰ্টছৰ কেনেকুৱা মানে কি আছে আৰু অলপ ওপৰৰ ফালে দেখাই দিওঁ পাহাৰৰ কিনাৰত মানে ব্ৰহ্মপুত্ৰৰ পাৰ হয় এইদৰে বনাইছে আৰু এয়া চক হোৱা এটা তাতে আপোনালোকে আহি থাকিব পাৰে গছৰ মাজত চাংঘৰ নিচিনাকৈ বনাইছে কি সুন্দৰ লাগিছে ন গৰমৰ দিনত বেছি ভাল লাগিব আৰু এয়া চব গছৰ মাজে মাজে কেনেকৈ সৰু সৰুকৈ বনাই দিছে মানে আপুনি তাতে ৰাতি থাকি নিশা থাকিব পৰাকৈ ইয়াৰ পৰা ব্ৰহ্মপুত্ৰৰ ভিউ দেখা পোৱা যায় বহুত ধুনীয়া লাগিব চাওঁ বলকচোন আৰু এইফালেনো কি আছে এয়া ব্ৰহ্মপুত্ৰৰ কিনাৰৰ পিনে ধুনীয়া ভাল লাগিছে চাই আৰু হোৱা মোৰ খুলখালীৰ হাজবেণ্ড ল'ৰা ছোৱালীকেইটাক ফটো তুলি আছে তেতিয়াহ'লে দেখুৱালোঁ আপোনালোকক অলপ আমি কিদৰে পাৰ কৰিছিলোঁ দিনটো আৰু এয়া বৰ ধুনীয়া এক মূৰ্তি
তাতে সৰু সৰু মাছ জীয়াই ৰাখিছিল। লগ পাম তেতিয়াহ'লে আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম। সকলোকে বাই বাই, সকলোৱে ভালে কুশলে থাকে যেন।